ড্ৰাগছৰ শিপাডাল কিমানলৈকে বিয়পি পৰিছে আৰু ইয়াৰ ফলত একাংশ পৰিয়াললৈ কেনেধৰণে অমানিশা নামি আহিছে আজি আমি সেয়া এক চৰজমিন তদন্তৰ দ্বাৰা দেখুৱাবলৈ আহিছোঁ যে যোৰহাটৰ এগৰাকী বিভিন্ন চুৰি কাৰ্যৰ সৈতে জড়িত অভিযুক্ত এতিয়ালৈকে প্ৰায় 7বাৰমান জেললৈ গৈছে শেহতীয়াকৈ তেওঁক পুনৰ আৰক্ষীয়ে বিচাৰি ফুৰিছে সেই পৰিয়ালটোলৈ আজি আমি আহিছোঁ আৰু অহাৰ পিছত যিখিনি কথা জানিব পাৰিছোঁ অতিকৈ উদ্বেগজনক কিয়নো যিজন অভিযুক্ত ইতিপূৰ্বে 7বাৰকৈ চুৰিৰ গোচৰত জেললৈ যাব লগা হৈছে সেই লোকজনে ড্ৰাগছ লয় আৰু তেওঁলোকৰ পৰিয়ালত দুটি সৰু সৰু কণমানি শিশুও আছে কি হৈছে এই পৰিয়ালটোত কেনেদৰে তেওঁলোকে জীৱন নিৰ্বাহ কৰে আজি আমি গ্ৰাউণ্ড জিৰ'লৈ আহি সেই তথ্য ল'বৰ বাবে আহিছোঁ এইটো হৈছে সেইটো ঘৰ যিটো ঘৰলৈ প্ৰায় আৰক্ষী আহে যোৰহাটত কিবা এটা যদি চুৰিকাণ্ড সংঘটিত হয় এই বাসগৃহটোলৈ আহি তেওঁলোকে খানা তালাচী চলোৱাটো এটা নিয়মত পৰিণত হৈছে আৰু শেহতীয়াকৈ দুদিন পূৰ্বেও এনেধৰণে ইয়াতে তালাচী চলাবলৈ আহিছিলে তেওঁলোকৰ ঘৰৰ পৰা পুনৰ জব্দ কৰি নিছে টকা জব্দ কৰি নিছে তেখেতৰ পত্নী আছে মই তেখেতৰ পৰা জানিব বিচাৰিম যে প্ৰায়ে যিটো আপোনালোকৰ বিৰুদ্ধে অভিযোগ উঠি আহিছে কাৰণটো কি আপোনাৰ স্বামী পলাই থাকিব লগা হয় বা আপোনালোকৰ যি কণকণি দুটা শিশু দেখা পাইছোঁ তেওঁলোকৰ আপোনালোকৰ জীৱন দুৰ্বিষহ হৈ পৰিছে কাৰণটো কি হ'ব আৰু এইবোৰ ড্ৰাগছৰ কাৰণে হৈছে চব ড্ৰাগ বিক্ৰী কৰা মানুহ ধৰিব নোৱাৰে আহিব পুলিচ ঘৰত আহিব অশান্তি লগাব অকল মানুহটোক ক'ব মোৰ মানুহ বিচাৰিব ৰাজীৱ ক'ত সি চুৰ কৰে বোলে ক'ৰবাত কিবা হ'ব মোৰ মানুহ এতিয়া চুৰ নকৰিলেও চুৰ কৰে বুলিয়ে কৈ বিচাৰিব মানুহ নাথাকিলেও মানুহ চুৰ কৰিছে ক'ব য'ত ড্ৰাগছ বিক্ৰী কৰে সেইকেইটাক আকৌ এৰি দিব হয় মানে আপোনাৰ স্বামীয়ে ড্ৰাগছ লয় আৰু ড্ৰাগছ খাবলৈ নাপালেই এনেধৰণে চুৰি কৰে নেকি এতিয়া ইমানকে নাখায় আগত খাইছিলে কিন্তু যেতিয়া চুৰ কৰিছিলে তেতিয়াতো ইমান পুলিচো নিবিচাৰিছিলে তাক যেতিয়া চুৰ এতিয়াও চুৰ নকৰেও মোৰ ছোৱালী দুটা আছে সি সেইটো বুজি পায় এতিয়া চুৰ কৰিছে কৈ মেলি মোৰ ছোৱালীকেইটাকো আহিব ৰাতি উঠাই দিব সেইফালে মোক চুকত বহাই দিব ঘৰত চেকিং কৰিব বস্তু বিচাৰিব বোলে আমুক বস্তু আনিছে ৰাজীৱে ঘৰত লুকুৱাই থৈছে কোনোবাই কৈছে সুধিলে মানে আমাক বোলে খবৰ দিয়া মানুহ আছে ৰাজীৱক চাই থাকে বোলে ৰাজীৱ বোলে কি বস্তু আনিছে ড্ৰাগছ ক'ৰ পৰা লয় আপোনাৰ হাজবেণ্ডে ড্ৰাগছ আগতে ক'ৰ পৰা লয় আগতে এইফালে আপোনাৰ বৰলাইন আছে সেইফালে টুকুলাই লাইন কয় নহ'লে টাউন আছে আপোনাৰ গড়মূৰ ল'ৰাটো ঢেৰ আহি থাকে ইয়াত বিক্ৰী কৰিবলৈ ঢেৰ ল'ৰা কেনেকে দিয়ে সেই ড্ৰাগছটো টেমাত দিয়ে আহি মেলি টেমাত দিয়ে টেমাত ভৰাই মেলি আৰু এই ড্ৰাগছটো লোৱাৰ কাৰণে আপোনাৰ ঘৰত চলিবলৈ অসুবিধা নহয় নে সেইটোৰ কাৰণে অসুবিধা হৈছে হয় সেইটোৰ কাৰণে অসুবিধা হয় ড্ৰাগছ লোৱাৰ কাৰণে আৰু পুলিচো আহে আপোনালোকৰ ঘৰলৈ তাক বিচাৰি পুলিচ আহেতো পুলিচে বিচাৰিব ড্ৰাগছৰ কাৰণে নাহে নহয় চুৰ কৰিছে ক'ব চুৰৰ বস্তু আছে ক'ব বিচাৰিব আৰু আহি মেলি ঘৰত বিনা ফকেটত বিচাৰিব গোটেই ঘৰ হাতুৰিব নাপালে মানে ক'ব লাষ্ট যেতিয়া আহিছিলে পুলিচ এতিয়া কি কৰিছিলে পুলিচে যেতিয়া লাষ্ট আহিছিলে যেতিয়া যে ঘৰত আহিছে মোৰ ঘৰৰ পইচা লৈ গৈছে আৰু মোক কৈছে কি বোলে চুৰ কৰিলে আনিছে ৰাজীৱে পইচা কিমান পইচা নিলে মোৰ ভাগত জব কাৰ্ডৰ পইচা 25,000 লৈ গৈছে 500 টকীয়া আছে সেইকেইটা কৈছো যে কি কৈছে বোলে 500 টকীয়া এটাও পইচা নাই বোলে তাত ক'ত গ'ল বোলে 500 টকীয়া তোৰ মানুহ বোলে চুৰ কৰি আনিছে যে বোলে এটাও পইচা নাই বোলে মই কৈছো ক'ত চুৰ হৈছে ক'ৰ পৰা আনিছে এনেকা সুধিছো যে মোক একো কথা নাই কোৱা এইকেইটা মোক খালি কৈছে বোলে চুৰ কৰি আনিছে 500 টকীয়া কেইটা বোলে ক'ত গ'ল বোলে 500 টকীয়া বোলে এক গাল আনিছে এনেকা কৈছে বেগত ভৰাই আনিছে মই আপোনাৰ সৈতে পাতিম তেখেতৰ স্বামী আছে যিগৰাকী ইতিপূৰ্বে 7বাৰকৈ জেললৈ যাব লগা হৈছে 7বাৰকৈ আপুনি জেললৈ গৈছে কিয় চুৰ কৰে ড্ৰাগছৰ কাৰণে হয় কেতিয়াৰ পৰা ড্ৰাগছ লৈ আছে ড্ৰাগছ এতিয়া মোৰ হ'ল 7 বছৰমান হয় হাতখন দেখুৱাওকচোন এবাৰ আমি দেখুৱাইছো মানে এইবোৰ আপোনাৰ মানে সব এইবিলাক বেজি লোৱা চিন হয় ইনজেকচন লোৱা চিন কিমান টকাকে কিনে এইবিলাক আপোনাৰ 2,000 2500 এনেকুৱা
2025 এটা টেমা কণ্টেইনাৰ বুলি কয় এইবিলাক। কিমান দিন যায় এটা টেমাৰে? এইটো এদিন যায়। 2500 টকা এদিনতে যায়। হয়। আৰু যেতিয়া পইচা নাথাকে তেতিয়া চুৰ কৰিবলৈ যায় নেকি? এতিয়া মই আগত খাইছিলোঁ, এতিয়া মানে নাখাওঁ, এতিয়া এৰিলোঁ ছাৰ। আপুনি দাগ দেখিলে গম পাব, পুৰণা হৈ গ'ল দাগ। আগত খাইছিলোঁ যেতিয়া কৰিছিলোঁ বাইদেউ, তেতিয়া পুলিচো নিবিচাৰিছিলে ইমান এটা। এতিয়া নাখাওঁ, পোৱালি দুজন আছে মানে পোৱালি দুটাক চাওঁ আৰু এইবিলাক এৰি দিলোঁ, নকৰোঁ যেতিয়া। এতিয়া পুলিচে আকৌ উঠাই থাকে, ঘৰত অশান্তি দিয়ে মানে। কেইবাৰ জেলত গৈছে? এতিয়া 7 বাৰ হৈছে। চব চুৰি কেছত? হয়। এতিয়া আকৌ পুলিচ আহিছিলে আপোনালোকৰ? হয়, পুলিচ আহিছিলে। মাইকী মানুহ জব কাৰ্ডৰ পইচা আছিলে, তাকে মই নাছিলোঁ ঘৰত, মানে মই নাইট ডিউটি গৈছিলোঁ, ময়ো ঘৰত নাছিলোঁ। ছোৱালী দুজনী আছিলে, মাইকী মানুহ আছিলে। তাৰপিছত আহি ঘৰত কৈছে ৰাজীৱ ক'ত গ'ল? কৈছে ঘৰত ৰাজীৱ নাই বোলে, সেই বুলি ক'ৰবাৰ পৰা টকা চুৰ কৰি আনিছে এনেকৈ কৈছে। আমাক বোলে ইনফৰ্মাৰে খবৰ দিছে এনেকৈ কৈ গোটেই ঘৰত মাইকী মানুহ উঠাই, পোৱালি উঠাই, ৰাতি ঠাণ্ডা কালিত পৰা বাহিৰত থৈ সিহঁতক ঘৰত পৰা লণ্ড ফণ্ড কৰি পৰা একদম কাপোৰ চাপোৰ আলমাৰি চালমাৰি পেলাই। এতিয়া মোক এটা কথা কওক আপোনাৰ, যে ড্ৰাগছ ক'ৰ পৰা লয় আপোনাৰ? ড্ৰাগছ এইবিলাক পুলিচৰ মানুহে দিয়ে এইবিলাক। পুলিচৰ মানুহ মানে পুলিচৰ লগত ভাল থকা মানুহ? হয়, পুলিচৰ লগত ভাল থকা মানুহ। আমি কওঁ কি হ'ল তোৰ ইমান মাল বেচ, এনেকা নাই কৰ, এই বোলে পুলিচ আমাৰ জেবতে থাকে, পুলিচ আমাৰহে মানুহ, পুলিচে আমাক মাল দিয়ে এনেকা বুলি কয়। ক'ৰ মানুহে কিমান কোন জেগাৰ মানুহ এইবিলাক? এইবিলাক চব টাউনৰ মানুহ, গৰুমুৰ, এইফালে আপোনাৰ চিনামৰা, তিতাবৰ, এইফালৰ গোটেইবিলাক আছে। আপুনি চিনি পায় এইবিলাক? চিনি মানে এতিয়া ডেইলি ফোনত বেলেগ এটাই কথা পাতিব, বস্তু দিবলৈ বেলেগ এটা আহিব, এনেকুৱা মানে। বাইক লৈ আহে, ৰাস্তাত মাতে, আমুক জেগাত বেলেগ সদায় বেলেগ জেগাত মাতে আৰু দি থৈ যায়। আৰু আমি যিকেইটা খবৰ পাইছোঁ যে বহুকেইটা চুৰি কাণ্ডত আপুনি আগতে জড়িত থকা বুলি আমি গম পাইছোঁ। মই এবাৰেই ছাৰ মানে এইবিলাক কৰিছিলোঁ, বাকী এবাৰ গৈছোঁ, লেকিন নকৰাকে ছবাৰ গৈছোঁ মানে সিমানে আৰু। বাকী মোৰ হাতত একো বস্তু পোৱা নাই আজিলৈকে আৰক্ষীয়ে যে আমুক চুৰ কৰি আনিছে বুলি। এনে মোক ছাছপেক্ট কেছতে জাপি দিয়ে। 379 কেছতে গৈছোঁ, 380 মালপুৰবত মই এবাৰো যোৱা নাই। বুজিছোঁ। কিন্তু আপোনাৰ চখ নাই, আপোনাৰ দুটা কণ আপোনাৰ শিশু আছে, ইমান ধুনীয়া ছোৱালী আপোনাৰ, এবাৰো তেওঁলোকলৈ চিন্তা নকৰে নে যেতিয়া ড্ৰাগছটো লয়? চিন্তা কৰি এইবিলাক বাদ দিছোঁ, এতিয়া নাখাওঁ মানে এইবিলাক। নিজে কষ্ট কৰোঁ, 400 টকা হাজিৰা কৰি খাওঁ যদিও পুলিচে মানে অশান্তি দি থাকে। সেইটোৱে আগত খাইছিলোঁ তেতিয়া পুলিচেও নিবিচাৰে, যেতিয়াৰ পৰা এৰি দিলোঁ পোৱালি দুটাক চাই মানে এইবিলাক বাদ দিছোঁ, তেতিয়াৰ পৰাহে পুলিচে অশান্তি কৰিব ধৰিছে মানে। এইবিলাক চুৰ কৰিছোঁ, আমুক কৰিছোঁ বুলি মানে উঠাই থাকে। এইবিলাক চব ড্ৰাগছ খোৱাই ল'ৰাই কৰে মানে। এইবিলাকৰ কাৰণে এতিয়া চব ল'ৰাক ধৰিব নোৱাৰে মানে। মোৰ ওচৰত থকা ফেমিলি আছে, মই এতিয়া ঘৰতে থাকিবলৈ একোতো পলাই যাব নোৱাৰোঁ। সেইটো কাৰণে আহে মানে মোকে উঠাই লৈ গুচি যায় আৰু ই কৰিছে বুলি কেছ চেছ জাপি দিয়ে। বস্তু একো নাপালেও মোৰ ওপৰত কেছ জাপি পঠিয়াই দিয়ে, এনেকুৱা মানে আৰক্ষী। বুজিছোঁ। কিন্তু আপুনি কিমান বছৰৰ পৰা ড্ৰাগছ খাই আছোঁ বুলি কৈ, ড্ৰাগছ লোৱা বুলি আপুনি কৈছে? 7 বছৰ হৈছিলে। এতিয়া মোৰ এৰা 2 বছৰমান 1.5 বছৰমান হ'ল। হয়। এতিয়া আকৌ আপোনাৰ ইলিগেশ্যন আহিছে যে আপুনি টাউনত আকৌ চুৰ কৰিছে। এইটো মিছা কথা। মই ড্ৰাগছ খাওঁতে চুৰ কৰিলোঁ, এতিয়া এইবিলাক বাদ দিলোঁ যেতিয়া মোৰ দৰকাৰে নাই। মোৰ ছোৱালী দুটা খাইনো কিমান, দিনটোত তাহাঁতক 200 টকা লাগে, মই পাওঁৱে দিনটোত 500 টকা, 300 টকা থাকিয়ে যায় মোৰ, আৰু মই চুৰ কেলে কৰিম? আৰু এটা কথা মই সোধোঁ আপোনাক, যে এনেধৰণে যিবোৰ ড্ৰাগছ লোৱা, সেই ল'ৰাবোৰতো আপুনি চিনি পায়, যোৰহাটত বহুত চুৰি হৈ আছে। সেই ড্ৰাগছ যিবিলাকে লয়, ড্ৰাগ এডিক্টেড, তেওঁলোকে সেইবিলাকে মেক্সিমাম চুৰ সেইবিলাকে কৰে নেকি? ড্ৰাগছ নোলোৱাবিলাকো কৰে, ড্ৰাগছ লোৱাবিলাক কৰে আৰু মানে সিহঁতি যিমানটো ড্ৰাগছৰ পইচা ওলালে সিহঁতি আৰু সেইবিলাক নকৰে মানে। সিহঁতক ধৰক 2000 টকা লাগিলে, 2000 টকা যদি চুৰ কৰিব পাৰিলে তাৰপিছত নকৰে আৰু ড্ৰাগছৰ কাৰণে মানে এনেকুৱা। আৰু এটা কথা মই আপোনাক সোধোঁ, যে ইয়াতে যি ড্ৰাগছ যিবোৰ আহে, আপুনি ক'লে যে বেলেগ কিছুমান ল'ৰা আছে বাইকত আহি দি থৈ যায়, মেইন ড্ৰাগছ ক'ৰ পৰা আহে যোৰহাটলৈ, কিবা আইডিয়া আছেনে? মেইন এইবিলাক কোন পৰা আহে মানে মই তাহাঁতক সোধোঁ, বস্তু এনে ক'ৰ পৰা আহে এইবিলাক, এনেকা সুধিলে কৈ এইবিলাক পুলিচৰ মানুহে দিয়ে আমাক। পুলিচে পুলিচৰ লগত ভাল সম্পৰ্ক থকা, পুলিচৰ যি চ'ৰ্চ থাকে বা পুলিচৰ তেনেকুৱা মানুহ, পুলিচৰ যেনেকুৱা ইনফৰ্মাৰ বিলাক থাকে, সেই ইনফৰ্মাৰ বিলাক তেনেকুৱা মানে সিহঁতি পুলিচৰ কাম কৰিলে পুলিচে সিহঁতক টকাৰ বদলি মানে ড্ৰাগছ দিয়ে। ড্ৰাগছ বিকি তহঁতি ওলাই ল'বি পইচা, আৰু পাৰিলে আমাকো কিবা এটা দিবি এনেকা বুলি। যোনবিলাক ৰেট মৰা ড্ৰাগছ থাকে সেইবিলাক ড্ৰাগছৰ পৰা পুলিচে দি দিয়ে তাহাঁতক মানে। সেইটোতো নোৱাৰে কৰিব, সেইটো যেতিয়া ৰেড মাৰে তাতে পুলিচে ভিডিঅ' কেমেৰা কৰি তাতে জব্দ কৰে, সেইটো মিছা কথা। মানে পাৰে এইবিলাক কৰি দিয়ে পুলিচে, 1 পেকেট পালে আপোনাৰ কৈ দিয়ে আধা পেকেট পাইছোঁ এনেকাকৈ, তাৰ পৰা আধা জগাৰ পৰা চাইড কৰি মানে সেইবিলাক বস্তু দি দিয়ে। সেইটো কথা বিশ্বাস কৰিব নোৱাৰি। কিন্তু আপোনাক আমি যিটো কথা সুধিছোঁ, যে কিমান ড্ৰাগছৰ বেপাৰী কিমান আছে যোৰহাটত, এনেকে সৰু এনেকে ড্ৰাগছ বিকা? বহুত আছে এনেকুৱাতো ক'বলৈ গ'লে 100ৰ ওপৰত আছে যোৰহাটতে আমাৰ।
সৰু সুৰা আপুনি কিমানৰ পৰা ড্ৰাগছ লৈ পাইছে যেনে কিনি পাইছে যেনেকে মই আপোনাৰ 1300 টকা আছিলে টেমাটো তেতিয়াৰ পৰাই কিনিছো সাদা টেমা পাই 1300 টকা তেতিয়াৰ পৰা লৈছিলো এতিয়া আপোনাৰ 3350 হৈ গ'ল মানে কিমান দিনৰ মূৰে ল'ব লাগে ডেইলি লয় নে ডেইলি লয় এইটো আপোনাৰ আপুনি ডেইলি লৈছিল নে কেইদিনৰ মূৰে লৈছিলে মই কেইদিনৰ মূৰে সপ্তাহত 3 বাৰ লওঁ মানে এটা টেমাই কিমান দিন যায় এটা টেমা আপোনাৰ 2 দিন বা 1.5 দিন যায় আৰু এটা টেমাই কেনেকে মিলাই লয় ডিসপোজেবল সিরিঞ্জ লয় নে কি সিরিঞ্জেদি লয় সিরিঞ্জেদি লয় কি ডিসপোজেবল ওয়াটার মিলাই লয় কি ওয়াটার এইটো পানী মিলাব লাগে পানী মিলাই আপোনাৰ মিক্সিং কৰি এইটো বেজি ল'ব লাগে হয় এটা আমি আকৌ কৰিছো আপোনাক নহলে আকৌ পুলিচে বিচাৰি ফুৰিছে পুলিচে আকৌ আপোনাক লৈ যাব চাগে তেনেকুৱা আমি যেটো জানিব পাৰিছো আপোনাৰ নিজৰ পৰিয়ালটোলে চাই নিজৰ যিকিটা অকমানি বাচ্চা আছে তাহাঁতলে চাই আপুনি নিজকে খলনি কৰিবলৈ চেষ্টা নকৰিলে হলনি কৰি আছো আজি মই 1.5-2 বছৰ হৈ গ'ল মই ড্ৰাগছ লোৱাই নাই মানে পোৱালি দুজনক চাই মানে লোৱা নাই হেটিও শাস্তি খায় মোৰ কাৰণে মই ড্ৰাগছ লোৱা কাৰণে ঘৰত মোৰ বহুত অশান্তি হয় মানে ঘৰত চলিবলৈ দিগদাৰ হয় পোৱালি স্কুল পঢ়াবলৈ দিগদাৰ হয় খোৱাবলৈ দিগদাৰ হয় পঢ়াটো বাদে দিও আপুনি কাজিয়া কৰি আপোনাৰ ওয়াইফকো মাৰিছে বুলি কৈছে হয় এইবিলাক প্ৰবলেমত কৰিছিল এতিয়া মানে এইবিলাক নকৰো মানে নকৰাৰ কাৰণেও যেতিয়া পুলিচে উঠাই লৈ যায় এতিয়া মোৰ কিনা ফোন মাইকী মানুহৰ জব কাৰ্ডৰ পইচা একো নকৰাকে মই কাইলে গধূলি আপুনি মই নাইট ডিউটিত আছিলো ঘৰত আহি পুলিচে অশান্তি কৰি পইচা মাইকী মানুহৰ জব কাৰ্ডৰ 30000 মান কিমান আছিলে ফোন আছিলে সব ডকুমেন্ট সব আছে আকৌ এফালে পুলিচে আহি সব পইচা লৈ গৈছে ফোন লৈ গৈছে মাইকী মানুহকো মাৰপিট কৰিছে এটো আৰক্ষী তদন্তত ওলাব হয় নহয় যদি আপুনি যেটো চুৰিকাণ্ডৰ বাবে অভিযুক্ত ৰূপে আৰক্ষীয়ে বিচাৰি ফুৰিছে এটো হয়তো সিসিটিভি ক্যামেৰা ফুটেজ ইত্যাদিত আৰক্ষী তদন্তত স্পষ্ট হ'ব কিন্তু আমাৰ কথাটো হৈছে যে এনে ধৰণৰ একোটা পৰিয়াল বহুত পৰিয়াল আছে আৰু ড্ৰাগছৰ বাবে যি দুৰ্বিষক জীৱন এনে ধৰণে তেওঁলোকে নিৰ্বাহ কৰিব লগা হৈছে হেয়া এনেদৰে আহি নেচালে কোনো লোকে অনুভৱ কৰিব নোৱাৰিব আমি আশা কৰিছো যে এনে ধৰণৰ পৰিয়ালৰ এই সকল লোক যি ড্ৰাগছ কিনিবৰ বাবে বিভিন্ন চুৰি কাৰ্যত লিপ্ত হয় 7 বাৰকৈ জেললৈ গৈছে বৰ্তমান নিজকে সংশোধনৰ চেষ্টা কৰিছে বুলি জানিবলৈ দিছে এই সকল লোকক সংশোধন কৰি এটা নতুন পথৰ সন্ধান দিয়াৰ বাবে চৰকাৰ তথা আৰক্ষী প্ৰশাসনে কৰিব পৰা হয়তো বহুখিনি কাম আছে গতিকে আমি আহ্বান জনাম যে এটো এটা কেৱল মাত্ৰ উদাহৰণ এনে ধৰণৰ বহু পৰিয়ালেৰে ভৰি আছে আৰু এই সকলক কেনে ধৰণে নতুন এক পথৰ সন্ধান দিব পাৰে সেই কথাটো কিন্তু বিবেচনা কৰাটো অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে যোৰহাটৰ পৰা গৌতম বৰা নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ